हेलो स्टूडेंट তোমালোকে 60% স্কুটিক লৈ বহুত বেছি তোমালোকে চিন্তিত হৈ পৰিছা যে তোমালোকৰ স্কুটিটো আগৰ নিয়মতে দিয়া হ'বনে নহয়। আগতে যেনে তোমালোকৰ ছোৱালীক 60% স্কুটি আৰু ল'ৰাক 75% স্কুটি দিছিল। এইবাৰ তোমালোকৰ 60% স্কুটিক লৈ বৃহৎ এটা আন্দোলন চলি আছে যে সকলোৱে কৈ আছে যে সকলোৱে একগোট হৈ কৈছে যে আমাক 60% স্কুটিটো লাগে, আমাক আগৰ নিয়মতে স্কুটি লাগে। আগত যি ধৰণে ছোৱালীক 60% স্কুটি দিছিল আৰু হেতু ল'ৰাৰ ক্ষেত্ৰত আছিল 75% স্কুটি দিছিল ল'ৰাক, সেই নিয়মটোতে আমাক স্কুটি লাগে। সকলোৱে মিলি জুলি একগোট হৈ সিহঁতে মানে আন্দোলন কৰি আছে যে আমাক 60% স্কুটি লাগিবই। সকলোৱে কৈ আছে, মামাক কৈ আছে যে আমাক 60% এইবাৰ স্কুটিটো দিয়ক, পিছৰ বাৰৰ পৰা যি কৰে কৰিব, কিন্তু এইবাৰ আমাক 60% স্কুটিটো লাগিবই। আমাৰ লগত কিয় এনেকুৱা অন্যায় কৰি আছে, আমাক ন্যায় লাগে, আমাক সকলোকে 60% স্কুটিটো লাগে। এতিয়া তোমালোকে ক'বা যে ছোৱালীসকলক 60% লাগে আৰু ল'ৰাসকলক 75% স্কুটিটো লাগে। মই ভাবোঁ যে তোমালোকক সকলোকে জেণ্ডাৰ ইকুৱেলিটি হ'ব লাগে যে ছোৱালীক যদি 60% স্কুটিটো দিয়ে তেনেহ'লে ল'ৰাকো দিব লাগে 60, আৰু যদি 75% স্কুটিটো দিয়ে তেনেহ'লে ল'ৰা ছোৱালী উভয়ে 75% পাব লাগে। তোমালোকে কোনটো মানে বেষ্ট বুলি ভাবা? ল'ৰা ছোৱালী উভয়ে সমান পাৰ্চেণ্টেজত স্কুটিটো পাব লাগে নেকি ছোৱালীৰ কাৰণে 60, ল'ৰাৰ কাৰণে 75% স্কুটিটো পাব লাগে? তোমালোকে কমেণ্ট কৰি জনাবাচোন কেনে হ'লে তোমালোকৰ ভাল হ'ব। ল'ৰা ছোৱালীৰ মাজত ভেদাভেদটো হ'লে ভাল হ'ব নেকি সমানে তোমালোকে পাৰ্চেণ্টেজত স্কুটিটো পালে তোমালোকৰ কাৰণে ভাল হ'ব? আৰু এই আন্দোলনটো তোমালোকে সফল হ'ব পাৰিবানে নোৱাৰিবা, এইটোক লৈ তোমালোকে বহুত বেছি চিন্তিত হৈ আছা যে আমাক 60% স্কুটিটো এইবাৰ যেনেকৈ নহওক দিবই লাগে। আৰু মই ভাবোঁ যে তোমালোকক 60% স্কুটিটো সকলোকে দিব লাগে। ল'ৰা ছোৱালী উভয়ে 60% স্কুটিটো তোমালোকে পাব লাগে। আৰু তোমালোকে মানে এইটো আন্দোলন তোমালোকে চলাই যোৱা, কিজানি এইটো আন্দোলনৰ জৰিয়তে তোমালোকে 60% স্কুটিটো পাব পাৰা। আৰু তোমালোকে জনাবা ল'ৰা ছোৱালী সমান হ'ব লাগে নে নালাগে। তোমালোকে কমেণ্ট কৰি জনাবা কিমান পাৰ্চেণ্টেজত তোমালোকক স্কুটিটো দিবই লাগে। আজি ইমানেই।